তাৰপৰা ফ্ৰেঞ্চবিনৰ ভাজি তাৰপিছতে চাটনি তাৰপৰা ডিমৰ তৰকাৰী মাংস পুৰা মজাকে হৈ গ'ল তোমালোকে খোৱা আমাৰো হৈছে আৰু ৰক্তিম ভাই এইটো আমাৰ বাজেটটো কম খৰচত বনাইছো বুলি কৈছিলোঁ আৰু এইফালে আমাৰ ভাতটো বনাই পুৰা মজাকে ভাতটো মানে ভণ্টিসকলক চৌকাতে বনাব দিয়া হ'ল আমাৰ বাচন যিহেতু এটাহে অনা আছিল এইফালে মুকুট ভাই পুৰা ভাত বনাই আছে সি এলাহ চাওঁতে 2023 চনটো শেষ হ'ব হ'ল আৰু আজি হৈছে লাষ্টটো দিন কি পালোঁ কি হেৰুৱালোঁ সেইখিনি ক'বলৈ গ'লেতো বহুতেই আছিলে কিন্তু ধুনীয়াকৈতো বিদায় দিব লাগিব 2023 চনটো সেয়েহে আজি হৈছে 31 ডিচেম্বৰ একেবাৰে লাষ্টটো দিন বহুত বেছি বেয়া লাগিছে যিয়ে নহওক নতুন বছৰটো আদৰিব লাগিবই আৰু পুৰণা বছৰক বিদায় দিবলৈ আমি ধুনীয়াকৈ ওলাইছোঁ সকলোৱে মিলি ধুনীয়াকৈ এতিয়া পিকনিক এটা খাওঁগৈ এইফালে ৰক্তিম ভাইও আহি গ'ল আৰু এইফালে আমাৰ টিকলি নাযায় বাৰু এইফালে পানী বটল চানী বটল নে সকলোখিনি লৈ লোৱা আছে এইফালে আছে আমাৰ প্ৰজ্ঞান ভাই পূৰা মজাকৈ খৰি চৰি লৈ লোৱা আছে এইফালে আছে আমাৰ মুকুট ভাই মানে পূৰা আমি চাৰিটা ধুনীয়াকৈ সৰুকৈ খানাটো খাবলৈ ওলাইছোঁ যোৱা বছৰ এটা 31 ডিচেম্বৰৰ পৰা ধামাকা খানা খাইছিলোঁ আমাৰ লগৰখিনি মিলি এই বছৰ লগৰখিনি ক'ত কেনেকৈ হেৰাই গ'ল মানে নাজানো আৰু যি নহওক বিদায়টো দিব লাগিবই 2023 চনটো সেয়েহে আজি ওলাইছোঁ পূৰা ধুনীয়াকৈ পিকনিকটো খামগৈ বুলি পূৰা মজাকৈ চাই থাকক ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে মানে আজি আমাৰ খানা বাজেটটো বহুত কম খৰচত কৰা আছিল যিহেতু ইমান পটককৈ মানে পটককৈ হ'ল খানাটো সেয়ে সিহঁতৰ হাতত ইমান পইচা নাছিলে আৰু যিমান পাৰোঁ সকলোৱে মিলি পূৰা ধুনীয়াকৈ গোটালোঁ আৰু 5 টকা বা বাজেটত আছে কি কেনেকৈ লৈছোঁ সকলোখিনি দেখুৱাম প্ৰথমতে যাওঁ ব'লক আমাৰ ওচৰতে ধুনীয়াকৈ ঘাট এটা আছে পিকনিক খোৱা তাত পূৰা ধুনীয়াকৈ ধামাকা হ'ব ভিডিঅ'টো এইফালে পূৰা ধুনীয়াকৈ হেতা খন্তি চব এনেকৈ লৈ লোৱা আছে পানী বটল লৈ লোৱা আছে মাংস চাংস চব আছে আৰু লোৱা আছে এইফালে আজি পালচাৰ চিন্তি চাৰিটা যাব লাগিব আৰু ড্ৰাইভাৰ হ'ব আমাৰ মুকুট ভাই কণ্ট্ৰল কৰিব পাৰিবিনে হা পাৰিবিনে পূৰা মজাকৈ বাইক ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি যাব লাগে পূৰা গৈ আছে এনেকৈ গাঁৱৰ মাজে মাজে পূৰা মজা লাগিছে এইফালে মুকুট ভাই ড্ৰাইভিং আছে এইফালে ইও আছে এইফালে ময়ো আছে এইফালে ৰক্তিম ভাই আছে মানে এইফালে পূৰা চবেই ঘূৰি মেলি চাই আছে এখন বাইকত পূৰা মজাকৈ চাৰিটা আহি আছে গাইজ আপোনালোকৰ পিকনিক খাব আঁতৰলৈ নাযাব বাইকত নুঠিব ওচৰতে খাব আমাৰ এনেকৈ চাৰিটা উঠিব খালি এইফালে পূৰা গৈ আছোঁ পামগৈ আৰু এইফালে পূৰা আহি পাই গ'লি আজি পিকনিক খুৱাবলৈ অহা জেগাটো পূৰা এইফালে মুকুট ভাই আছে পূৰা এইফালে ব্ৰহ্মপুত্ৰ আছে পূৰা মজা ঠাই এটা পালোহি আৰু এইফালে পূৰা পিকনিকটো জেগাটো মানে বাছি লোৱা হ'ল ধুনীয়াকৈ একদম ইয়াতে চৌকা টৌকা খনা আছে ৰক্তিম ভাই এইফালে প্ৰজ্ঞান ভাই পূৰা মজাকৈ খানি আছে ৰক্তিম ভাই কি হ'ল মানে কেৰাহীখন অনা অলপ সৰু হ'ল প্ৰায় এইফালে কি হ'ল মাংস হ'লে আমাৰ এইফালে দি দিবা এইফালৰ পৰা ধুনীয়াকৈ পিকনিক খাই আছে বাইদেউ হয় নে ভণ্টি হয় নাজানো পূৰা আমাৰো পূৰা এইফালে পূৰা খৰি চৰি পূৰা ভাঙি হৈ গৈছে মজাকৈ হৈ গৈছে আৰু আমাৰ জুই জ্বলাই নাই সেইফালে পূৰা ডিম চিম খাব হৈ গ'ল আৰু এইফালৰ পৰা ভণ্টিসকলে ধুনীয়াকৈ আমাৰ কাষতে পিকনিক পূৰা খাবলৈ মানে হৈছেগৈ আমি দেৰিকৈ আহিলোঁ এইফালে ৰক্তিমে আহি পূৰা চাহ চিনাকি হৈ গ'ল সেয়া ছোৱালী দেখিলে মানে আমাৰ ৰক্তিমে ৰখিবই নহয় বাকী এইফালে চালাটোৰ কাৰণে কাটি থকা হৈছেনে কি হ'ল ভণ্টিসকল লাজ কৰিছা পূৰা কি হৈছে ক'ত আছে দেউতা একো নাই কৈ দিম চিনি নাপাম বুলি ক'ম পূৰা মজাকৈ মানে বাপেকে আহিছে বুলি কৈছে আমাৰ যে দুৱা হৈছে ইয়াৰ মানে স্থানীয় ছোৱালী আৰু মই ইয়াৰ কাষৰে আছে কি হ'ল মূলা চাৰিটা উঘালি আন যা এইফালে পূৰা মূলা আছে মানে তাৰপৰা চাৰিটা উঘালি আনিব কৈছে কেলৈ মাংস দিবলৈ এইফালে পূৰা আলু চালু পূৰা মজাকৈ কাটি থকা আছে এইফালে মুকুট ভাই ৰখি পেলাই ছোৱালী ছোৱালী বিজি সেইবিলাক মোৰ ধান্দা নাই দেই মোক এই ছোৱালীৰ প্ৰতি ধান্দা নাই ল'ৰাটো বহুত ভাল খালি বয়সে ভাল পায় এইটো চা আহিছা আৰু মই এইটো ধান্দা মই এইটো চাই মই মানে আৰু কি লাগে চাৰিটা মানুহ এয়া যথেষ্ট যিহেতু আমি আজি পিকনিকটো খাবলৈ আহিছোঁ তাৰ বাজেটটো যিহেতু কমে আলু চিন্তা নাই এইফালে আলু আছে আৰু এইফালে মূলা আছে এইফালে পালেং আছে পূৰা মজাকৈ খেতিৰ ওচৰতে আমি পিকনিকটো খাব আহিছোঁ হা মূলা মালিকে বা আলু মালিকে কিয় ক'ত নদী ব্ৰহ্মপুত্ৰ তাৰপৰা নিউজটো ওলাব পিকনিক খাবলৈ গৈ চাৰি যুৱক পিকনিক তাৰে দুজন যুৱক মৃত্যু হ'ল পূৰা মজাকৈ এইফালেতো হ'লেই পূৰা খাব পোৱাকৈ আমাৰ চৌকা খান্দিছেহে নবহো পূৰা ফাইনেলি আমাৰ চৌকা জ্বলি গ'ল এইফালে পূৰা চৌকা জ্বলা মানুহ এইফালে কোনফালে এইফালে আমাৰ ভণ্টিসকলে পূৰা পানী আনিবলৈ যায় পূৰা মজাকৈ ঘৰৰ পৰা পানী লৈ নাহিলে হাতত কলচি লৈ পূৰা মজা আমাৰ চৌকা জ্বলি গ'ল পূৰা খৰি কাটিছে মুকুট ভাই মজা মজা আজি খানা খোৱাহে জোৰ লাগে আৰু এইফালে পূৰা মাংসটো বনাবৰ কাৰণে ধুনীয়াকৈ আলু পিঁয়াজ কাটি থকা হৈছে মানে এইফালে আমাৰ ৰক্তিম ভাই ছোৱালী চাই বহি আছে এইফালে যিহেতু পূৰা ছোৱালীসকলে ইয়াত খাই আছে এইফালে মুকুট ভাইটো গাৰ্লফ্ৰেণ্ডৰ লগত ফোনত বিজিয়ে লগতে মানে হা পানী নাই পূৰা আমি দুটা পূৰা মজাকৈ বনাই আছোঁ মানে খোৱা টাইমতহে গোটেইকেইটা ওলাই আহি কি কবি সিহঁতৰ বিষয়ে অকণ কৈ দেখোন
মই একো নকওঁ তহঁতৰ লগত খানা খাবলৈ যাবা নাহোঁ তহঁতৰ বুলি ক'লি যে তই একে তই ভিডিঅ'টো বনাবলৈহে ওচৰলৈ আহিছ হ'লেও বেচাটো বহুত কষ্ট কৰিছে ধুনীয়াকৈ মানে আজি ৰান্ধনি কামটো কৰি আছে পূৰা মজাকৈ হৈছে আৰু মানে আমাৰ একো হোৱাই নাই এইফালে পূৰা খাব পৰা হৈছে ডিম চিম খাই আছে পূৰা মজাকৈ আৰু আমাৰ সেইফালৰ পৰা ধুনীয়াকৈ খানা ৰেডি হৈ আছে মানে আমাৰ একো হোৱাই নাই সেইফালে ল'ৰাকেইটা কষ্ট নেদেখি মানে চাবও নোৱাৰি ভণ্টিসকলে আমাৰ কাৰণে পূৰা চাহ বনাই আছে পূৰা মজাকৈ চেনিটো কিমান দিছা এপোৱা চেনি এপোৱা দিছা আকৌ বোলে চেনি দি বেয়া পোৱা চেনি দি বেয়া পাওঁ বুলি মানে ভাল পাওঁ বুলি কৈছিলোঁ অঁ পূৰা মজাকৈ আমাৰ কষ্ট ৰখিব নাই এইটো কৈ দিছা পূৰা ভাতটো আমাক বনাই দিম বুলি হয় নহয় কিয় লাজ কৰিছা পূৰা এনেকৈ পূৰা হৈছে আৰু মাংস চাংস এইটো হ'লেই মানে খাব পৰা হৈ গ'ল ভণ্টিসকলৰ কি হ'ল কেছটো কি হ'ল পূৰা মজাকৈ বনাই আছে আৰু চাহ তাহ আমাৰ এইফালে পৰা মুকুট ভাই এইফালে আমাৰ পূৰা ধোঁৱা ওলাই আছে আৰু এইফালে পূৰা ফাইনেলি চাহ বনাই হৈ গ'ল মানে চাহ খোৱা গিলাচ চিলাচ একো অনা নহ'ল যিহেতু এইফালে আমি বটল পূৰা কাটি দিলোঁ এইফালে পূৰা ভণ্টিয়ে চাহ বাকী আছে কি হ'ল কোনোবা আহিছে নেকি দেউতা এই ছোৱালীকেইজনী মানে বাপেকলৈ বহুত ভয় কৰে দেই সঁচাকৈ এনেকুৱা ছোৱালী জীৱনত প্ৰথমবাৰ দেখিছোঁ কা নহয় আমি সেই বুলি কওঁ দাদা বুলি কৈ দিবা আকৌ প্ৰায় চাহ বাকী যে হাতে পাতে বাকিলে আৰু হৈ যাব এইফালে পূৰা চাহ মজাকৈ ঐ চাহ খাই দিয়া পূৰা মজা আৰু এইফালে পূৰা চাহ দি দিলে আমি পূৰা মজাকৈ চাহ খাই আছোঁ এইফালে মুকুট ভাই খাই আছে কি হ'ল চাহ কি হ'ল ৰক্তিম ভাই কেলে ই কৈছে ছোৱালী বনোৱা চাহ নাখায় যদি বোৱাৰী বনালে ই খালে হয় নহয় পূৰা মজা লাগিছে চাহ খাই ছোৱালীকেইজনী যিমান ধুনীয়া চাহকণ বেছি ধুনীয়া দেই সঁচাকৈ আৰু এইফালে পূৰা মজা চাহ বনাইছে ছোৱালীজনী যিমান ধুনীয়া চাহকণো মজা বনাইছে বিস্কুট দি কা খঙত দিলা যে বিস্কুটকেইটা হ'ব পূৰা মজাকৈ বিস্কুট দি থৈ গৈছে ৰক্তিম কি হ'ল ই মন মাৰি আছে পূৰা চাহ লাগে এইফালে পূৰা ফাইনেলি আমাৰ মাংস সিজি গ'ল মানে এইফালে প্ৰথমতে আলুটো ভাজি ল'লে মাংস কিমান অনা হৈছিল 90 টকা যিহেতু আমাৰ বাজেটটো কম খৰচত বনাইছোঁ বুলি কৈছিলোঁ আৰু এইফালে আমাৰ ভাতটো বনাই পূৰা মজাকৈ ভাতটো মানে ভণ্টিসকলৰ চৌকাতে বনাব দিয়া হ'ল আমাৰ বাচন যিহেতু এটাহে অনা হৈছিল এইফালে মুকুট ভাই পূৰা ভাত বনাই আছে সি এলাহ নকৰে ল'ৰাটো সেইকাৰণে ভাল আৰু দেই পূৰা মজাকৈ এইফালে ভাত চাত বনাই হৈছে এইফালে ভণ্টিহঁতক খাবলগীয়া হৈ গ'ল এইফালে পূৰা মজাকৈ আমাৰ চাউল উতলি দিবলৈ ধৰিছে কি হ'ল পায়স আৰু এইফালে ভণ্টিসকলে ভাত খাবলৈ বাহিলে পূৰা মজাকৈ ভণ্টিসকলে ভাত খোৱা পূৰা মজাকৈ এইফালে নাযাওঁগৈ তেওঁলোকক খাবলৈ দিছোঁ পূৰা মজাকৈ এইফালে তেওঁ মানে ভণ্টিসকলৰ চৌকাকেইটা আমি লৈ ল'লোঁ ইয়াত এতিয়া আমি ভাত বনাই আছোঁ মুকুট ভাই ভাত বনাই আছোঁ এইফালে পূৰা মজাকৈ ভাত হৈ গৈছে আৰু সেইফালে পূৰা মাংসটো হৈ আছে একেবাৰে পূৰা মজাকৈ মানে মাংসটো হ'ল মানে মই সেইকাৰণে বনাবলৈ এলাহ পালোঁ মাংস কেইটকা আনিছিলোঁ হ'ল সেইকাৰণে মই বনাবলৈ এলাহ পাইছোঁ 4টা মানুহ 2 কেজি মাংস বুলি ভাবিছে নেকি নাভাবিব 90 টকা মাংস 90 টকা মাংস কি হ'ল কাজিয়া লাগিছে অঁ এগৰাকীৰ কাৰণে কাজিয়া লাগিছে আৰু এগৰাকী আহিছে পূৰা মজাকৈ এইকাৰণে পূৰা আঁচনি পৰা ছোৱালীকেইজনী ৰখি আছিলে পূৰা মজাকৈ এই আহি গ'ল যেতিয়া মজা হৈ গ'ল পূৰা ফাইনেলি আমাৰ মাংস বনাই এইফালে পূৰা মজাকৈ মাংস মানে অনা হৈছিল 90 টকা তাৰ 10 টকাটো পিঁয়াজ অনা হৈছিল সেইকাৰণে মানে 90 টকাটো ক'বলৈ বেয়া পাইছিল হয় নহয় পূৰা মজাকৈ হৈ যাব আমি 4টা মানুহে কিমান খুৱাম আৰু খোৱাটো নহয় ফূৰ্তিটোহে লাগে অলপ হয় নাই পূৰা এইফালে ছোৱালীকেইজনীয়ে পূৰা ভাত খাই আছে এইফালে মুকুট ভাই ভাত হৈছেনে জানো বা ই কিনো কৰিছে ছোৱালীফালে চাইছে পূৰা হৈছেনে ভাত পূৰা ভাত এইফালে হৈ গৈছে এইফালে আমাৰ ৰক্তিম ভাই কি কৰি আছে কি হ'ল ছোৱালীৰ লগত এইফালে পূৰা ভণ্টিসকলে পূৰা মজাকৈ খাই আছে আইটেমটো এবাৰ কোনোবা এদিন কৈ দিয়কচোন এইগৰাকীলৈ ৰখি আছে তুমিয়ে কৈ দিয়াচোন লাই ভাজি তাৰপৰা ফ্ৰেঞ্চবিনৰ ভাজি তাৰপিছতে চাটনি তাৰপৰা ডিমৰ তৰকাৰী মাংস পূৰা মজাকৈ হৈ গ'ল তোমালোকে খোৱা আমাৰো হৈছে আৰু ৰক্তিম ভাই কি কবি মই চাই আছোঁ তহঁতক মজা কি আনিব লাগে ছোৱালীকেইজনী অহাৰ কাৰণে আমাৰ কিন্তু বহুত সুবিধা হ'ল আমি হেতা নানিলোঁ নিমখ নানিলোঁ জলকীয়া নানিলোঁ পানী নানিলোঁ অলপমান বস্তু পালোঁ ভণ্টিসকলৰ পৰা পূৰা মজাকৈ আৰু পূৰা আমাৰ খানা হৈ গ'ল মানে খাবলৈ একো অনা নহ'লে ডিছপাত সেয়েহে পূৰা বাৰীৰ পৰা কলপাত নিবলৈ আহিছোঁ কাৰ বাৰী নাজানো আৰু দেই পূৰা মজাকৈ এইফালে মুকুট ভাই কটাই চটাই লৈ আহিছে পূৰা এইফালে কলপাত কাটিব লাগিব ঢুকি পোৱা হ'ব নাই বাৰু আছে
পূৰা দুখিলা হা কোনোবা মাৰিলেও মাৰিব দেই পিটনটো খালে খাব আজি লাষ্ট দিন দিনাখন প্ৰায় এইফালে পূৰা কলপাত কাটিছে মুকুট ভাই মজা পূৰা ধনিয়া ফুলি আছে ই মানে বহাগ চলেৰে পূৰা ধনিয়া ছিঙিছে মাংস দিবলৈ পূৰা মজাকৈ দেখিলে পিটনটো খাবি আৰু দেই আৰু কলপাত লৈ আহিলে পূৰা মজাকৈ আমাৰ খানা খাব লাগে ধনিয়া চুৰ কৰিছে হৈ গ'ল পূৰা ফাইনেলি আজি আমাৰ খানাটো পূৰা মজাকৈ 90 টকীয়া হা 90 টকীয়া 90 টকীয়া নহয় টোটেল হিচাপটো লাষ্টলৈ দিমগৈ মাংসহে 90 টকা আছিলে এইফালে মাংস কালাৰ কাইকো এইফালে পূৰা মজাকৈ এইফালে ৰক্তিম ভাই মাংসটো দেখা কি কেনেকুৱা আছে মাংসটো দেখা গেলা পূৰা মজা এইফালে মাংস বনাইছে কাইকো পূৰা ধামাকা কাইকো মাংস বেয়া হোৱা নাই পূৰা এইফালে পূৰা এনেকৈ ভাত বাঢ়ি দিয়া হ'ল আৰু পূৰা মজাকৈ এইফালে মোৰ ভাত খাই বৈ আকৌ টোটেল হিচাপটো দিব লাগিব ভাত খাবলৈ পানী নাই পূৰা পানী মোলা ক'লে আৰু হৈ গ'ল পূৰা ফাইনেলি আজি খানাটো এনেকৈ খাই মেলি এইফালে ৰক্তিম ভাই ছোৱালী বটাই দিলে এইফালে পূৰা মজাকৈ হাত ভৰি চাত ভৰি ধুই আছে পূৰা মজাকৈ হ'ল আৰু এইফালে ভণ্টিসকলৰ লগত বহুত বেছি ধেমালি কৰিলেও বেয়া চেয়া নাপাবা দেই ভাল মানে ভাল পালেও বেয়া নাপাবা আকৌ দেই এই ছোৱালী কিন্তু বহুত কষ্ট কৰিব জানে একদম তোৰ কিবা নেকি পূৰা মজা সকলোৱে এনেকৈ যাবলৈ ওলালে আমিও পূৰা হাততে এনেকৈ লৈ মেলি হা অঁ মুকুট ভাই এতিয়া বিহু মাৰিব কিয় যোৱাগে নেকি অঁ বাই বাই দে চব বাই বাই পূৰা মজাকৈ কি হ'ল ৰক্তিমৰ বোলে কিবা কিবি হয়নে অঁ বিয়াখন পাতি দিওঁ খুব বেছি টকা 500 যাব মোৰ বাজেট বনাবলৈ হ'লে আৰু হৈ গ'ল পূৰা ফাইনেলি আজি 31 ডিচেম্বৰ দিনটো এনেকৈ বিদায় দিলোঁ নতুন বছৰ আহক আমি সকলোৱে ধুনীয়াকৈ আদৰি লওঁ সকলোকে এডভান্স হেপী নিউ ইয়েৰ 2024 আৰু আজি আমাৰ খানা বাজেট টোটেল হৈ গ'ল 350 টকা একদম পেট্ৰললৈকে বাকী আজি ভিডিঅ'টো ইমানেই